নমস্কাৰ দৰ্শক সকল Registration of an account for online train booking or spoken tutorial লৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি irctc.co.in ত এটা নতুন একাউন্ট ৰেজিষ্টাৰ কৰা শিকিম আমি নিম্ন সম্পৰ্কে শিকিম ইউজাৰৰ তথ্য প্ৰবিষ্ট কৰা একাউন্ট সক্ৰিয় কৰা আৰু পাসওয়াৰ্ড সলোৱা ইউজাৰ তথ্যৰ ওপৰত কিছু ইংগিত নামত 10ৰ পৰা কম অক্ষৰ হ'ব লাগিব অক্ষৰ সংখ্যা আৰু আন্ডাৰস্কোৰ হ'ব পাৰে পাসওয়াৰ্ড পাহৰি গলে সিকিউৰিটি প্ৰশ্ন দৰকাৰী একাউন্ট সক্ৰিয় হলে তথ্য ইমেইল আৰু মোবাইলত পঠোৱা হয় আমি দেখিম যে এইটো ব্ৰাউজাৰত কিভাবে কৰে মই ইতিমধ্যে এই ওয়েবসাইট খুলিছো irctc.co.in মই ফন্ট বৃদ্ধি কৰো টিকেট কিনাৰ পূৰ্বত প্ৰথম কামটো হল সাইন আপ কৰা এতিয়া আমি এইটোত টিপু সাইন আপ আৰু আমি এই পৃষ্ঠাত যাও ইয়াত ইউজাৰ নেম প্ৰয়োজন এতিয়া আমি ফন্টৰ আকাৰ বৃদ্ধি কৰো kannan.mou এইটোৱে 10 অক্ষৰৰ অধিক গ্ৰহণ নকৰে এইটোৱে সৰ্বদা কয় যে সৰ্বোচ্চ 10 অক্ষৰ এতিয়া উপলব্ধতা চাও এইটোৱে কয় যে the login name field accepts letters numbers and underscore কিন্তু আমি ইয়াতে ফুল stop দিছো অৰ্থাৎ মই ইয়াত যাম আৰু underscore mou লিখো আৰু তাৰ পিছত এই নামটো উপলব্ধ আছে নে নাই চাম মই এটা মেসেজ পাও user name is available please go ahead with the registration process মই ফন্টটো আৰু বৃদ্ধি কৰো যাতে এইটো সহজে দেখা দিয়ে এতিয়া অন্যান্য তথ্য লিখক এতিয়া আমি সিকিউৰিটি কোয়েশ্চন চাও পাসওয়াৰ্ড পাহৰি গলে আকৌ এবাৰ প্ৰাপ্ত কৰিবলৈ এইটো দৰকাৰী মই চয়ন কৰো what is your pet's name এতিয়া মই স্নোই প্ৰবিষ্ট কৰো first name হল kannan last name হল mudgalya gender হিচাপে মেল লিখক marital status হল married date of birth হিচাপে 20 December 1960 occupation হল government email id হিচাপে joker@iitb.ac.in নিৰ্বাচন কৰক এইটোৱে কয় যে your password will be sent to this email id মোবাইল নম্বৰ লিখো 8876543210 এইটোৱে কয় যে mobile verification code will be sent to this mobile number nationality হিসাবে India চয়ন কৰো residential addressত 1 main road লিখো city হিসাবে agra চয়ন কৰো state হিসাবে uttar pradesh চয়ন কৰো pin বা zip হিসাবে 123456 লিখো country হিসাবে India চয়ন কৰো আপুনি এইটো সঠিকভাৱে লিখিব লাগিব এই এড্ৰেছটো টিকেট পাবলৈ ব্যৱহাৰ কৰিব পাৰে ফোন নম্বৰ হিচাপে 0111 লিখো মই ইয়াত 12345678 ৰূপত লিখিছো মই পৃথক অফিস এড্ৰেছ দিব বিচাৰিলে ইয়াত এইটো নোট টিপি কৰিব পাৰো এই ক্ষেত্ৰত আমি বিৱৰণ দিব লাগিব মই এই বিৱৰণ লিখিব নিবিচাৰো সেই মই yes টিপি অফিস এড্ৰেছ বন্ধ কৰো এতিয়া তলত যাও এইটোৱে জানিব বিচাৰে যে মই আৰু ইমেইল পাব বিচাৰো নে নাই মই এইটোক অলপ সৰু কৰো
মই কোনো ইমেইল পাব নিবিচাৰো হে নোট টিপু এতিয়া Enter Verification Code ফিল্ডত লিখক T37861W Submit বুটামত টিপক এটা ম্যাগনিফাইং গ্লাস লও যি আমাৰ ইয়াত প্ৰয়োজন ই কয় your email ID Joker and given mobile number will be validated Press OK to continue or cancel to update OK টিপু ই কয় Please indicate your acceptance of the terms and conditions button at the bottom of the page. এতিয়া তলত যাও এইটোক অলপ সৰু কৰো যাতে আপোনালোক সকলোৱে ইয়াক চাব পাৰে আপুনি বিচাৰিলে প্ৰতিটো বিকল্পত টিপি চাব পাৰে আমি এইটো গ্ৰহণ কৰো Acceptত টিপু পুনৰাই ৰেকৰ্ডিং আৰম্ভ কৰিছো কেতিয়াবা IRCTC লেহেমিয়া হলে এইটোক ৰখাই দিও এইটোৱে কিছু সময় লব এইটোৱে কয় যে thank you you have been successfully registered এইটোক অলপ ডাঙৰ কৰো এইটোৱে কয় যে your user ID password and activation link has been sent to your registered email ID and mobile verification code has been sent to registered mobile number Please use the activation link and mobile verification code to activate your account. মই স্লাইডলৈ উভতি আহো এতিয়া একাউন্ট সক্ৰিয় কৰা শিকো IRCTCৰ পৰা এটা ইমেইল আহিব ইমেইলত দিয়া লিংকত টিপক বা লিংকক ব্ৰাউজাৰত কপি পেষ্ট কৰক এইটোৱে এটা ওয়েব পেজ খুলিব মোবাইলত পঠোৱা কোড লিখক এইটোৱে একাউন্টটোক সক্ৰিয় কৰে এতিয়া আমি এইটোক ওয়েব ব্ৰাউজাৰত কৰো এইটোৱে যেনে কয় তেনে কৰো প্ৰথমে মই মোৰ ইমেইল এড্ৰেছত যাও মই নিম্ন মেইল পাইছো মোৰ ইউজাৰ আইডি দিয়া হৈছে kannan_mou পাসওয়াৰ্ড ইয়াত দিয়া হৈছে আৰু একাউন্ট সক্ৰিয় কৰিবলৈ ইয়াত ক্লিক হিয়েৰত টিপক মই ইয়াত টিপু এইটোৱে ওয়েবসাইটলৈ উভতাই লৈ আহে মই এই মেসেজ পাও এতিয়া মোবাইলত প্ৰাপ্ত মোবাইল ভেৰিফিকেশ্যন কোড লিখো six অক্ষৰৰ string submit বুটামত টিপক এইটোৱে কয় যে for security reasons you should change your password after your login এতিয়া মই টিকেট বুক কৰিবলৈ প্ৰস্তুত প্ৰথমে মই সাইন আউট কৰিম মই এইটো লিখাত অলপ লেহিমিয়া আছিলো সেয়ে এইটোৱে কয় যে the session has expired এই মেসেজটো IRCTC ব্যৱহাৰ কৰিলে আৰু তাত তথ্য পূৰণ কৰিবলৈ দেৰি হলে আহি থাকে একো নাই আকৌ এবাৰ লগইন কৰি চেষ্টা কৰক একাউন্টত আকৌ এবাৰ লগইন কৰো এতিয়া পাসওয়াৰ্ড হলুৱা শিকো এতিয়া http://www.irctc.co.in ইয়াত যাও সক্ৰিয় একাউন্টত লগইন কৰো ইয়াৰ বাবে ইমেইল দ্বাৰা পঠোৱা পাসওয়াৰ্ড ব্যৱহাৰ কৰক ইউজাৰ প্ৰফাইল আৰু চেঞ্জ পাসওয়াৰ্ড লিংকত যাওক পুৰণা পাসওয়াৰ্ড লিখক নতুন পাসওয়াৰ্ড দুইবাৰ লিখক এতিয়া আমি এইটো ওয়েব ব্ৰাউজাৰত কৰো ইউজাৰ নেমত লিখক kannan_mou পাসওয়াৰ্ড যি আমাৰ ইমেইল এড্ৰেছত পঠোৱা হৈছে মই এইটো প্ৰথমবাৰ কৰিছো kgm838 লগইনত টিপু ইমেইলত পঠোৱা পাসওয়াৰ্ড পৰিবৰ্তন হোৱা জৰুৰী এইটো আমি ইউজাৰ প্ৰফাইলত গৈ কৰিম
চেঞ্জ পাছৱৰ্ডত টিপু old password new password confirm password আমি submit বুটামত টিপু এটা মেসেজ পাও যে your password has been changed ঠিক আছে এতিয়া স্লাইডলৈ উভতি আহো একাউন্ট ব্যৱহাৰ কৰাৰ ইংগিত অন্যৰ সৈতে পাসওয়াৰ্ড সম্পৰ্কে নকব টিকেট কিনিলে ইমেইলত তাৰ বৰ্ণন পাব আপুনি আপোনাৰ ইমেইল একাউন্টৰ পাসওয়াৰ্ডও কাকো নকব ঘনাই ঘনাই পাসওয়াৰ্ড সলাওক পিছৰ টিউটৰিয়েলত টিকেট কিভাবে কিনে তাক আলোচনা কৰিম আমাৰ ওচৰত স্পোকেন টিউটৰিয়েল সম্পৰ্কিত কিছু তথ্য আছে এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সংক্ষেপে বুজায় যদি আপোনাৰ ব্যান্ডউইডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাস কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হয় বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ওয়েবসাইটত পোৱা যাব আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ